নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আগবঢ়াব বিচাৰিছোঁ। মাধ্যম শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে তাৰে এটি জ্বলন্ত উদাহৰণ দিবলৈ বিচাৰিছোঁ। অসমীয়া মাধ্যমত শিক্ষাৰ পাতনি মেলা প্ৰিয়ংকা দুৱৰাই তাৰ বিষয়ে কি কয় তেখেতৰ ভাষ্যৰ পৰা আমি জানিব পাৰিম। তেন্তে পলম নকৰি তেখেতৰ পৰা আমি জানো আহক। এয়া জাতীয় বিদ্যালয় কাকপথাৰৰ প্ৰাক্তন ছাত্ৰী প্ৰিয়ংকা দুৱৰা। লেটাৰ নম্বৰ আছিলে মুঠ সৰ্বমুঠ কিমান নম্বৰ পালা? পাহৰিছা? পাৰ্চেণ্টেজটো 88.4। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ প্ৰিয়ংকা দুৱৰাৰ। জাতীয় বিদ্যালয় কাকপথাৰৰ পৰা গৈ ইংৰাজী মাধ্যমত পুনৰ উচ্চতৰ মাধ্যমিক এই দুটা বৰ্ষ অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। জাতীয় বিদ্যালয় কাকপথাৰৰ এসময়ৰ ছাত্ৰী আছিল, এতিয়া প্ৰাক্তন ছাত্ৰী প্ৰিয়ংকা দুৱৰাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ। যি সুন্দৰ ফলাফল কৰিলে তাৰ কাৰণে আমি গৌৰৱান্বিত, তাৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এইগৰাকী প্ৰিয়ংকা দুৱৰাই খুব ভালদৰে অধ্যয়ন কৰিছিল। কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা তুমি? তেনেকৈ নাছিলে আৰু যোনখিনি সময় পঢ়িছিলোঁ সেইখিনি ভালকৈ পঢ়িছিলোঁ মই দি পিনি। টিউশ্যন কিবা কৰিছিলানে? টিউশ্যন মই ইকনমিক্সত লৈছিলোঁ। ইকনমিক্সত বাকীখিনি নিজে নিজে পঢ়ি খুব ভাল এটা ফলাফল কৰিলে। গতিকে এগৰাকী আদৰ্শ ছাত্ৰী, উঠি অহা প্ৰজন্মই এই ছাত্ৰীগৰাকীক আদৰ্শ হিচাপে লৈ আগবাঢ়ি যাব মই তাৰে আশা ৰাখিছোঁ। আৰু খুব অমায়িক ভদ্ৰ এগৰাকী প্ৰিয়ংকা দুৱৰাই নিজৰ ঘৰখনৰ লগতে অঞ্চলটো তথা জাতিটোলৈ সুনাম কঢ়িয়াই আনিব তাৰে আশা ৰাখিছোঁ। আৰু নতুন প্ৰজন্মৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰেৰণাৰ উৎস হওক, মই তাৰে উদ্দেশ্য আগত ৰাখি তাইৰ কিছু বক্তব্য ইয়াত মই সাঁচি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ। অদূৰ ভৱিষ্যতেও আগবাঢ়ি যাওক মই তাৰে আশা ৰাখিছোঁ। তোমালৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগবাঢ়ি যোৱা।